AssamJobUpdates.com অফিচিয়েল ইউটিউব চেনেলে আপোনালোকৰ বাবে লৈ আহিছে ফ্ৰী নাৰ্ছিং কোৰ্চৰ খবৰ য'ত এডমিশ্যন ফ্ৰী হোষ্টেল ফ্ৰী খোৱা ফ্ৰী ইউনিফৰ্ম কিতাপ ফ্ৰী লগতে মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে ইয়াত অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট অনলাইন আবেদন কৰিব পাৰিব আসাম জব আপডেটছৰ ইউটিউবৰ ভিডিঅ' চাই বহুতেই যোৱা বছৰ বা প্ৰত্যেক বছৰে ফ্ৰী নাৰ্ছিং কোৰ্চত এডমিশ্যন পাই আছে আৰু বহুতেই ফিডবেক জনাইছে ৰিসেন্টলি এজনী কেণ্ডিডেট ফিডবেক জনাইছে যে আইএসএলৰ জিএনএমত মানে পাইছিল 3 বছৰ কমপ্লিট কৰিছে এতিয়া কি কৰি আছে যেটো ডিগবৰ এডি হস্পিটেল আছে তাতে 1 বছৰ যেটো বন্ড অৰ্থাৎ ডিউটি কৰিব লাগে হেতু কৰি আছে আইএসএলৰ নিয়ম 3 বছৰ যেতিয়া কমপ্লিট হয় হোৱাৰ পিছত ক্যান্ডিডেটৰ কি কৰিব লাগে 1 বছৰ ডিউটি বাধ্যতামূলক কৰিব লাগে তেতিয়া কি হয় ক্যান্ডিডেট প্ৰত্যেক মাহত 15000 কৈ পায় ইয়াতে সব 15 কৈ দি আছে মই 16000 বুলি কৈছিলো 16000 নহয় 15000 কৈ দিয়ে ইয়াতে পাই আছে আৰু ইয়াতে সব কৈছে এই ক্যান্ডিডেট মই আপোনাৰ ইউটিউব ভিডিও চাই হে গম পাইছিলো ইয়াত জিএনএম নাৰ্সিং কলেজ আছে বুলি আৰু মই এন্ট্ৰেন্স পৰীক্ষা দিছো মোৰ ভিডিও চাইছিল সোৱাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিছিল তাৰ পিছত এই ক্যান্ডিডেট সিলেকশন হৈছিল 3 বছৰ কমপ্লিট হৈছে এতিয়া ৰিজাল্ট দিয়া নাই কিন্তু ডিউটি কৰি আছে 15000 কৈ মাহত পাই আছিল হেতু ফ্ৰী কোৰ্স আছিল এইবাৰো যোৱা বছৰত যেনেকৈ মই গাইড কৰিছো এবাৰো বহুত ক্যান্ডিডেটক গাইড কৰিম যাতে ফ্ৰী কোৰ্সত সিট পায় এতিয়া যেটো ফ্ৰী নাৰ্সিং কোৰ্সৰ ফৰ্ম আইছে হেতু হল এমএনএছৰ বিএসসি নাৰ্সিং কোৰ্সৰ 4 বছৰীয়া কোৰ্স হয় বিএসসি নাৰ্সিং 220 টা সিট আছে এমএনএছ মানে হল মিলিটাৰী নাৰ্সিং সাৰ্ভিস বুলি কোৱা হয় সমকৈ এমএনএছ বুলি কোৱা হয় কত সিট আছে জনাই দিয়া হ'ব কলেজ অফ নাৰ্সিং পুনে 40 টা সিট আছে কলেজ অফ নাৰ্সিং কলকাতা 30 টা সিট আছে কলেজ অফ নাৰ্সিং আজমেৰত আছে 40 টা কলেজ অফ নাৰ্সিং নিউ দিল্লীত আছে 30 টা কলেজ অফ নাৰ্সিং লক্ষ্ণৌত আছে 40 টা কলেজ অফ নাৰ্সিং বেংগালুৰুত 40 টা আছে টোটাল 220 টা সিট আছে এই এমএনএছৰ যেটো কোৰ্স হয় সম্পূৰ্ণ ফ্ৰী হয় প্ৰত্যেক বছৰ জনাই দিয়া হয় আৰু গাইড কৰা হয় তাৰ পিছত সোৱা এই ইয়াত এডমিশন লবলৈ হলে কি কৰিব লাগিব অফিচিয়ালি জনাইছে যে ক্যান্ডিডেটৰ এই বিএসসি নাৰ্সিং কোৰ্সত এডমিশন লবলৈ নিট ইউজি 2025 চনৰ নিট ইউজি পৰীক্ষা দিব লাগিব তাৰ পিছতহে ৰেজিস্টাৰ কৰিব পাৰিব এই ওয়েবসাইটত যেতেই এই ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব জনাই দিয়া হ'ব এতিয়া তোমালোকৰ কাম হল নিট ইউজিৰ ফৰ্ম ফিল আপ কৰিব লাগিব সায়েন্সৰ ক্যান্ডিডেটে নিট ইউজিৰ ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু বাকি যিবিলাক জিএনএমৰ ফৰ্ম আইব ফ্ৰী কোৰ্সৰ হিবিলাক কাহিলে জনাই দিয়া হ'ব তোমালোকে আমাৰ হোৱাটসঅ্যাপৰ যেটো চেনেল আছে তাতে জয়েন হৈ লবা তাতে আপডেট বিলাক দি থাকিম আৰু সো তোমালোকে ইয়াতে কিতাপ পাই যাবা ইয়াতে সোৱা আইআইটি জেই নিট যিবিলাক কিতাপ আছে ই বুক আছে ইয়াতে পাই যাবা তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ বিএসসি নাৰ্সিং বা প্যাৰামেডিকেল এন্ট্ৰেন্স পৰীক্ষা যদি প্ৰিপেয়াৰ কৰি আছে ইয়াতে কিতাপ পাই যাবা সো ইয়াতে নিটৰ কি পাবা প্ৰিভিয়াস ইয়াৰৰ মানে প্ৰশ্ন কাকত মানে প্ৰশ্ন পাবা তাৰ পিছত টপাৰ যিবিলাক আছিল নিটৰ হিবিলাকৰ নোটস পাবা তাৰ পিছত মক টেস্ট সিরিজ পাবা তাৰ পিছত মাইন্ড ম্যাপ মানে গুটিখিনি আছে সিলেবাস কভাৰ অনুৰি ইয়াতে আছে পেমেন্ট কৰিলে মানে তোমালোকে ডাউনলোডৰ সুবিধা পাবা তাৰ পিছত সোৱা ইয়াতে যেটো বিএসসি নাৰ্সিং বা প্যাৰামেডিকেল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি ইয়াতে কি আছে 4000 প্লাস মানে এমসিকিউ কোৱেশ্চন আৰু শৰ্ট কোৱেশ্চন আছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আছে ইংৰাজী আছে লগতে নাৰ্সিং এপ্টিটিউড সাবজেক্টটো ইয়াত আছে তোমালোকে ইয়াতে 4000 প্লাস প্ৰশ্নোত্তৰ পাই যাবা ইয়াতে এই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব লিংকত ক্লিক কৰিলে তাৰ পিছত তোমালোকে এই কিনিব পাৰিবা ইয়াতে এড টু কাৰ্ট তাৰ পিছত পেমেন্ট অপচন আহি যাব তাৰ পিছত সোৱা ইয়াতে তোমালোকে নাম সাম হেৰি কৰিবা তাৰ পিছত তোমালোকে পেমেন্ট কৰিলেই ডাউনলোড কৰিব পাৰিবা এতিয়া কাম কৰা এই ভিডিও ডেসক্ৰিপচনত আমাৰ হোৱাটসঅ্যাপ চেনেল লিংক আছে জয়েন হৈ লবা বা যি সকলে কিতাপ লব বিচাৰিছে লব পাৰিবা আৰু যেতে আপডেট আহিব বাকি কোৰ্সৰ আপডেট আহি যাব অলৰেডি নোটিস প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্সিং কাউন্সিলে হেমতে তোমালোকক জনাই দিম গাইড কৰি থাকিম যোৱা বছৰ এবাৰ বেছিকৈ গাইড কৰিম যাতে এবাৰ বহুত ক্যান্ডিডেট সৰকাৰি সিট পায় আমাৰ চেনেলৰ ভিডিও চাই কাৰণ যোৱা বছৰে সিট ইনক্ৰিজ কৰি দিছে অসম চৰকাৰি তো যাতে এতিয়াৰ পৰা প্ৰিপেয়াৰ আৰম্ভ কৰি দিয়ে ফুল গাইড কৰা হ'ব যোৱা বছৰৰ নিচিনাকৈ তোমালোকে কাম কৰা ভিডিও ডেসক্ৰিপচন হোৱাটসঅ্যাপ চেনেলৰ লিংক আছে জয়েন হৈ লবা আৰু যদি কি বুক লব বিচাৰিছে লব পাৰিবা বাকি আপডেট আইলে তোমালোকক ভিডিওৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব